মোক নাকাটিব, মোক নামাৰিব, মোৰো প্ৰাণ আছে। মই আপোনাৰ বন্ধু। মই অক্সিজেন দিওঁ, ছাঁ দিওঁ, শিপাৰ পৰা মাটিৰ তলত পানীৰ যোগান ধৰোঁ। মোক বচাওঁ আৰু মোৰ সৰু সৰু ভাইটি ভণ্টিহঁতকো বচাওঁ। মই প্ৰাণ ভিক্ষা খুজিছোঁ। এয়া মহানগৰীৰ কালাপাহাৰত থকা দুডাল গছৰ বিননিৰ প্ৰতীকী উপস্থাপন। দেওবাৰে উক্ত কথাখিনি লিখা থকা বেনাৰ গছকেইডালৰ গাত মেৰিয়াই প্ৰতিবাদ সাব্যস্ত কৰে কালাপাহাৰবাসী ৰাইজে। উল্লেখ্য যে ৰাইজৰ প্ৰতিবাদকো নেওচি কালাপাহাৰ অঞ্চলত নিৰ্মীয়মান ফ্লাইঅভাৰৰ বাবে উক্ত অঞ্চলত থকা বহু পুৰণি বিশাল গছ চৰকাৰে কাটিবলৈ যো-জা চলোৱাৰ উমান পাই এইদৰে অভিনৱ আৰু আৱেগিক প্ৰতিবাদ সাব্যস্ত কৰি গছ কেইজোপা নাকাটিবলৈ আহ্বান জনায় স্থানীয় ৰাইজে। কাৰ্যসূচীত বিশিষ্ট সমাজকৰ্মী শ্যামাপদ ৰয়কে ধৰি ভালেসংখ্যক লোক উপস্থিত থাকি চৰকাৰৰ হঠকাৰী নীতিৰ বিৰুদ্ধে এক প্ৰকাৰ গৰ্জি উঠে। এফালে গছ ৰুই গিনিজ ৰেকৰ্ড কৰি সংবাদ শিৰোনাম দখলৰ চেষ্টা কৰা চৰকাৰে যধে মধে উৰণীয়া সেতু নিৰ্মাণৰ নামত মূল্যৱান গছসমূহ কাটিবলৈ ওলোৱাটোৱে চৰকাৰৰ দুমুখীয়া নীতিকে উদঙাই দিয়া বুলি প্ৰতিবাদকাৰীসকলে মন্তব্য কৰে।